বিকাশ, তুমি আমাৰ ঘৰত থাকি একো অসুবিধা পোৱা নাইতো? হেই, কি কথা কৈছা প্ৰণীতা? মই কিয় অসুবিধা পাম? তোমালোকৰ নিচিনা মানুহৰ ঘৰত থাকি আৰু মই অসুবিধা পামনে? ইমান মৰমীয়াল আৰু তোমাৰ দেউতাই মোক যদি চাকৰিটো নিদিলে হয়, মই কি অৱস্থা হ'ল হয়? MA পাছ কৰি লৈ চাকৰি বিচাৰি হাবাথুৰি খাই পৰিছিলোঁ, কিন্তু ক'তো চাকৰি বিচাৰি পোৱা নাছিলোঁ। আৰু তোমাৰ দেউতাই মোক যদি চাকৰিটো নিদিলে হয়, আমাৰ ঘৰখনৰো পানীত হাঁহ নচৰা হ'ল হয়, গম পাইছা? কি বুলি যে তেওঁক ধন্যবাদ জনাম, তেওঁ মোৰ জীৱনটো ভগৱানৰ দৰে আহিলে। তেনেকুৱা কথা নহয় বিকাশ, তোমাৰ যোগ্যতাওতো নথকা নহয়। তোমাৰ যোগ্যতা আছে বাবেইতো দিছে, নহ'লেনো ইমানবোৰে ইণ্টাৰভিউ দিয়াৰ পিছতো তোমাক চিলেক্ট কৰেনে? তোমাৰ যোগ্যতা আছে কাৰণে দিছে আকৌ। আৰু এনেওতো পাপাই তোমাৰ আৰু মোৰ সম্পৰ্কটোৰ কথাটো জানেই ন ভালদৰে, সকলোবোৰ কথাই জানে পাপাই বিকাশ। আৰু এটা কথা গম পাইছা, পাপাই তোমাৰ আৰু মোৰ অহা মাহত বিয়াৰ কথা চিন্তা কৰিছে, বুজিছা? আমাৰ বিয়াখন হ'লে ভাল লাগিব ন? অহা মাহতে পাপাই তাকে কৈছে, বিয়াখন ধুমধামেৰে পাতা যাব। তোমাৰ সৈতে চাগে কথাটো আলোচনা কৰিব, তোমাৰ ঘৰত কথাটো ক'বলৈ কাৰণে ক'ব চাগে। মা ঢুকোৱাৰ পিছৰ পৰা পাপাই মই যি কওঁ তাকে শুনে। মোৰ সকলোবোৰ সপোনে পাপাই পূৰ কৰিছে। আৰু এতিয়া তোমাক ভাল পাওঁ বুলি কোৱাৰ পিছৰ পৰা পাপাই সেইবাবে তোমাক আগবঢ়াবলৈ বিচাৰি আছে, আৰু বিয়াখনো সোনকালে পাতাৰ কথা কৈ আছে। কি, অহা মাহতে? অঁ, কি হ'ল? তুমি বেয়া পাইছা? তুমি মোৰ কাৰণে বহুতখিনি কৰিছা প্ৰণীতা, তুমি মোৰ কাৰণে বহুত কৰিছা। কিন্তু 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 কি আকৌ? কিন্তু মই মোৰ ঘৰত কথাটো কোৱাই নাই এতিয়ালৈকে। আলোচনা কৰিব লাগিব ৰ'বাচোন বিয়াৰ কথাটো। তোমাৰ কথাটো ঘৰত জানে বাৰু, কিন্তু বিয়াৰ কথা এতিয়ালৈকে আলোচনা কৰাই নাই। ঘৰত আলোচনা কৰি লওঁ নেকি? তুমি আৰু তোমাৰ দেউতাই মোৰ কাৰণে আৰু মোৰ মা দেউতাৰ কাৰণে বহুতখিনি কৰিছা তোমালোকে। সেইবাবে তোমালোকৰ কথা মই কেতিয়াও পেলাব নোৱাৰোঁ। কিন্তু মা দেউতাহঁতক এবাৰ সুধি লওঁ। নিজৰ ভাল পোৱা মানুহজনৰ কাৰণে কৰাটোনো কি ডাঙৰ কথা? তোমাক মই ভাল পাওঁ, সেইবাবেতো কৰিছোঁ তোমাৰ কাৰণে। আৰু মা দেউতাহঁতক সোধা নাই যদি সোধা আকৌ সোনকালে। অহা মাহত কিন্তু বিয়াখন হ'বই লাগিব দেই। পাপাই ক'লে আৰু পাপাৰ কথা কিন্তু তুমি পেলাব নোৱাৰা। তাকে পাপাই ক'লে আৰু মই পেলাব নোৱাৰোঁ বাৰু। কিন্তু তুমিতো জানাই আমাৰ ঘৰৰ অৱস্থাৰ কথা। আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা। গাঁৱৰ ঘৰত তুমিতো গৈ পোৱা নাই। আমাৰ ইমান ধনী মানুহ নহয় আমি, বহুত দুখীয়া মানুহ হয়। এতিয়া দেউতাই মানে তোমালোকৰ পাপাই চাকৰিটো দিয়াৰ বাবে মই মা দেউতাহঁতক ভালকৈ দুবেলা দুসাঁজ খুৱাই থাকিব পাৰিছোঁ। কিন্তু তোমাক নি খুৱাবলৈ আগতে সেইকাৰণে বিয়াৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব ন। আগতে এইবোৰ চিন্তা কৰিব লাগিব। বিয়াখন পাতোঁ বুলিয়ে পাতিলে নহ'ব নহয়। তুমি গৈ কষ্ট পাবা তাত। সেইবাবে মই অলপ চিন্তা কৰি লওঁ, অলপ সময় দিবা মোক। ছাৰক বাৰু মই কথাটো ক'ম। হ'ব দিয়া, সেইটো কথা পাপাই কিবা নহয় কিবা চিন্তা কৰিব, তুমি চিন্তা কৰিব নালাগে। ব'লা ভিতৰৰ ৰুমলৈ যাওঁ ব'লা, কিবা এটা খাই ল'বা ব'লা। ব'লা। পাপা, তুমি ইয়াতে বহি আছা? মাজনী, বিকাশ, আহা বহা ইয়াতে। মই ফাইল এটা চেক কৰি আছিলোঁ মানে। বাৰু হ'ব দিয়ক ছাৰ। কিবা ইম্পৰ্টেণ্ট ফাইল চাই আছে নেকি? ইম্পৰ্টেণ্ট, অফিচৰে এটা ফাইল। বাৰু, তুমি যে মোক ছাৰ বুলি এতিয়াও মাতি আছা, তোমালোকৰ যে অহা মাহত বিয়া ঠিক কৰিছোঁ কথাটো গম পাইছানে নাই? মাজনীয়ে কৈছেনে নাই? এতিয়া মোক পাপা বুলি ক'বা আকৌ। মাজনীয়ে যেনেকৈ মাতে তেনেকৈ মাতিবা, কি ছাৰ কৰি থাকা। পাপা, মই কৈছিলোঁ নহয় কিন্তু তেওঁ বোলে আকৌ ঘৰৰ সৈতে আলোচনা কৰিব লাগিব। আলোচনা নকৰাকৈ একো ক'বই নোৱাৰে। ভাল কথা তেন্তে, মা দেউতাৰ সৈতে আলোচনা কৰা আকৌ সোনকালে। কাৰণ মই তোমালোকৰ বিয়াখন সোনকালে পাতি দিম বুলি ভাবিছোঁ। মই অকলশৰীয়া যেতিয়া, কেতিয়াবা কি হয় কোনো ঠিকো নাই। সেইবাবে বোলো সোনকালে মাজনীৰ বিয়াখন পাতি দিওঁ আৰু। সেইটো আশা আছে আৰু সপোন আছে। সেইটো সপোনটো পূৰ হোৱাৰ পিছত মোৰ নিশ্চিন্ত আৰু, বুজিছা? তোমালোকক এইবোৰ সকলোবোৰ গতাই দিব পাৰিলে মই নিশ্চিন্ত মনে থাকিব পাৰিম আৰু। মানে ছাৰ, মানে পাপা, মানে মই মা দেউতাৰ সৈতে আলোচনা কৰিব লাগিব। মানে আমি বহুত দুখীয়া মানুহ। আপুনিতো জানেই আমাৰ ঘৰৰ অৱস্থাৰ কথা। আপুনি চাকৰিটো নিদিয়া হয় মই যে কেনেকৈ ঘৰখন চলালোঁ হয় তাৰো কোনো ঠিকনা নাই। পঢ়ি শুনি লৈও চাকৰি পোৱা নাছিলোঁ। আপোনাক বহুত ধন্যবাদ, আপুনি যে মোক এইখিনি সহায় কৰিলে, এইখিনি উপকাৰ কৰিলে। আৰু এতিয়া মই 2 বছৰমান চাকৰিটো কৰি লওঁ বুলি ভাবিছোঁ। মানে আপোনাৰ ছোৱালী মানে কেনেকৈ কওঁ, মানে প্ৰণীতাক তাত নি ৰাখিবলৈ
তাই কষ্ট পাব পাপা, বহুত কষ্ট পাব। আমি ইমান দুখীয়া মানুহ, তাই জানো তাত গৈ মিলিব পাৰিব? সেইবাবে মই ভাবিছোঁ কেইদিনমান টকা অলপ গোটাই লৈ ঘৰ চৰ বনাই লওঁ, তাৰপিছত বিয়াখন পাতিম। এতিয়া তাই নহ'বা বৰ কষ্ট পাব মোৰ লগত গৈ। এই বেঙাটো, এইবোৰ কি কথা কৈ আছা তুমি? তুমি বিয়াৰ পিছত ইয়াতে থাকিবা, মাজনীও ক'তো যাব নালাগে আৰু তুমিও ক'তো যাব নালাগে। তুমি ইয়াতে থাকিবা, বুজিছা? মই অকলশৰীয়া মানুহ, এই গোটেইবোৰ সা সম্পত্তিনো কাৰ? মোৰ একমাত্ৰ ছোৱালীৰ মাজনীয়ে ন, মাজনীৰ মানে তোমাৰ। এই গোটেইবোৰ সম্পত্তিৰ মালিক তোমালোক দুয়োজনেই। তোমালোকেইতো এইবোৰ চাব লাগিব। মইনো কেইটা দিন আৰু জীয়াই থাকিম? তুমি আকৌ বেলেগত গৈ থাকিব নালাগে, ইয়াতে থাকিবা মাজনীক লৈ, বুজিছাতো? কি? কিন্তু পাপা, মই এনেকৈ ইয়ালৈ গুচি আহিলে মোৰ মা দেউতাৰ কি হ'ব? মোৰ মা দেউতাক কোনে চাব? মই তেনেকৈ আহিব নোৱাৰোঁ নহয় পাপা। মোৰ মা দেউতা অকলশৰীয়া হৈ পৰিব, কাৰণ মই একমাত্ৰ সন্তান তেওঁলোকৰ। মই এৰি থৈ আহিব নোৱাৰিম নহয় তেওঁলোকক। বিকাশ, তোমাকনো কোনে মা দেউতাক এৰি থৈ আহিব দিছে? তুমি কাম এটা কৰা, মা দেউতাকো ইয়ালৈকে লৈ আহা। আমাৰ ইমান ডাঙৰ ঘৰ, ইমান সোপা ৰুম আছে, যিকোনো এটা ৰুমত মা দেউতা থাকিব আৰু। কিন্তু ডাঙৰ কথা, মোৰো এটা লগ হ'ব। ঘৰখনত এনেও আমি অকলশৰীয়া মানুহ, ঘৰত মানুহ থাকিলে ভাল লাগে, গম পাইছা? মা দেউতাক ইয়ালৈকে লৈ আহা। গাঁৱৰ ঘৰত আৰু অকলে অকলে থাকিব নালাগে, ইয়াতে থাকিব, বুজিছা? কিন্তু পাপা, মাহঁতে বা কি কয় সুধিব লাগিব। কি মাহঁতে কি কয় আকৌ? মাহঁতে কি কয়? মাহঁতেনো কি ক'ব? সেই গাঁৱৰ জুপুৰি ঘৰটোত থকাতকৈ ইয়াত আৰামত থাকিব ন, ভালহে পাব। পাপা ইমান ধুনীয়া তোমাক চান্স দিছে, ইমান ধুনীয়া সুবিধা এটা দিছে, আমাৰ দুয়োটাৰ কাৰণে ভাল কথা ন। আমি ইয়াতে থাকিম, বেলেগত যাব নালাগে, কিমান ভাল লাগিব। তুমি আকৌ না 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 কৰি আছা, কিন্তু কৰি আছা। মাহঁতক বুজোৱা আকৌ, নুবুজিলে ভালকৈ বুজাই দিয়া। মাহঁতক ইয়ালৈ মাতি আনা আকৌ, ভাল কথাহে। বিকাশ, মাহঁতক লৈ আহা ইয়ালৈ। হ'ব বাৰু দিয়ক পাপা, মই আজিয়ে মা দেউতাহঁতলৈ ফোনটো কৰিম। আৰু বিয়াৰ কথাটো জনাই দিবা আকৌ। হ'ব দিয়া, মই চব কথা আলোচনা কৰিম আজি দিয়া। বাৰু তোমালোক বহা, মোৰ কাম এটা আছে। হ'ব দিয়া পাপা। বিকাশ, তুমি মাহঁতলৈ এতিয়াই ফোনটো কৰা, মই তোমালৈ চাহ একাপ বনাই আনো। ঠিক আছে দিয়া, মই এতিয়াই কৰি আছোঁ ৰ'বা। হ'ব দিয়া, ইয়াতে বহি লোৱা, মই চাহ আনি আছোঁ ৰ'বা। হেল্ল' মা। পাপা কচোন, ভালে আছনে? মা, মোৰ ভালেই দে। শুনচোন, দেউতা ক'ত গ'লনো? দেউতা আছেনে ঘৰত? তই ঘৰতে আছেনে মা? দেউতা আছে ঘৰতে, জানো পিছফালে পুখুৰী পাৰৰ ফালে আছে নেকি চাগে। কিয়, কিবা কবি নেকি বোপা? মা, কথা কেইটামান আছিলে মানে ডাঙৰ কথাই। মানে অহা মাহত প্ৰণীতা আৰু মোৰ বিয়াখনৰ কথা চিন্তা কৰিছোঁ। মানে প্ৰণীতাৰ দেউতাকে আমাৰ বিয়াখন অহা মাহতে পাতি দিম বুলি কৈছে। সেইবাবে তহঁতে আহিব লাগিব। আৰু এটা কথা কৈছে মা। কি বিয়া? বিয়াখনতো পাতিব লাগে বাৰু, কিন্তু ইমান সোনকালে বোপা ভাল হ'ব জানো? আৰু কি কথানো কচোন? মানে মা মানে আমাৰতো ঘৰ চৰ বনাবই পৰা নাই ন, তইতো জানই। বোৱাৰী হৈছে টাউনৰ ছোৱালী, আৰু বোৱাৰী মানে দেউতাকে মানে মোক যোনে চাকৰিটো দিছিলে, তেখেতে মানে মোক ইয়াতে থকাটো বিচাৰিছে মা। মানে মই বুজা নাই বোপা। তইতো এতিয়া তাতে আছ ন, তাতে থকাটো বিচাৰিছ মানে কি ক'ব বিচাৰিছ? নহয় মানে মা, মানে মইতো ইয়াত এতিয়া চাকৰিৰ কাৰণে আছোঁ ন, মানে বিয়াৰ পিছত একেবাৰে ইয়াতে থকাটো বিচাৰিছে। আৰু তেখেতে কৈছে তোমালোককো ইয়ালৈ লৈ আহিবলৈ। বিয়াৰ পিছত তহঁতকো ইয়াতে থাকিবহি দিছে। মানে মা, মোৰ লগতে তহঁতকো ইয়ালৈকে লৈ আহিব দিছে। তহঁতে মানা নকৰিবি কিন্তু মা। কি কথা কৈছ এইবোৰ? বাপেৰে জানো মান্তি হ'ব? এইবোৰ কথা শুনিলে বাপেৰে বা কি কয়, তই নিজে কবি। কিনো বেয়া কথা মা? ইমান ভাল কথা, তাত ইমান কষ্টত আছ দুইটা, ইয়াত আহি আৰামতহে থাকিব পাৰিবি। টাউনত কিমান আৰাম দেখিবি নহয়, পাকা ঘৰ চব সুখ ইয়াতে ভিতৰতে পাবি। তাত ইমান কষ্ট কৰি এইটো বয়সত থাকিব নালাগে। ময়ো আঁতৰত থাকোঁ যেতিয়া, তহঁতক আউল পচনো ধৰিব নোৱাৰোঁ, সেইবাবে একেলগে থাকিম, ভালহে। গুচি আহ। দেউতাক মই নকওঁ, তই বুজাবি। বুজাই কৰি লৈ আহিবি, কৈ দিছোঁ। মই দেউতাক ক'ব নোৱাৰোঁ, ভয় লাগে মোৰ। তই বুজাবি মা। না নকৰিবি মা, বিয়াৰ কথা আছে দেচোন। মোৰ বিয়াখনক লৈ তহঁতে জানো নিবিচাৰ ভাল হোৱাটো? দেউতাক বুজাচোন মা। হ'ব দে বোপা, মই বাৰু দেউতাক কথাটো কৈ চাম দে বোপা। হ'ব দে, ৰাখ এতিয়া। হ'ব দে মা, ৰাখোঁ তেন্তে। হ'ব দে বোপা, ৰাখ এতিয়া। মই বাৰু জনাম দে তোক।
অঁ মা সোনকালে আহিবি কিন্তু বেছি দিন নকৰিবি সোনকালে আহিবি আৰু আহি পেলাই চেণ্টিগেটৰ পৰা মই লৈ আহিম দে ফোন কৰি দিবি আকৌ নহ'বা চিনি নাপাবি নহয় মোক ফোন কৰি দিবি হ'ব দে বোপা ৰাখ এতিয়া হ'ব দে কি হ'ল বিকাশ মা দেউতাই মানি লোৱা নাই নেকি অমান্তি হৈছে নেকি কিয় ইমানকে বুজাই থাকিবলগীয়া হৈছেনে অঁ মানে মায়ে আচৰিত পাইছে দিয়াচোন তেনেকৈ আহিবলৈ বেয়াও পাইছে দেউতাক বুজাবলৈ দিছোঁ আহিবলৈ দিছোঁ সোনকালে কিবা কৰে দেউতাক মই নিজে কোৱা নাই মাকে ক'বলৈ দিছোঁ কথাটো বুজাব চাগে আহিম বুলি কৈছে বাৰু কিবা কৰে সেইটো কথা আহিম বুলি কৈছে যেতিয়া আহিব চাগে দিয়া ইমান টেনশ্যন লৈ নাথাকিবা চব ভাল হৈ যাব মই ইমান সময়ৰ পৰা সেইকাৰণে মাতি আছোঁ ডাইনিঙত চাহ ঠিক কৰি ব'লা তুমি গমেই নোপোৱা এফালে ফোনত কথা পাতি আছা ময়ো সেইকাৰণে এইখিনি পাই শুনি আছোঁ কিনো পাতি আছা ইমান সময় কথা পাতিছা তুমি মোৰে এলাহ লাগি গৈছেগৈ ইমান বুজাই থাকিব লাগে নে মাতিছা আহিব লাগে আৰু হ'ল আৰু বাৰু ব'লা ডাইনিঙত চাহ ৰেডি আছে খাই ল'বা ব'লা অঁ মই শুনা নাছিলোঁ মানে কথা পাতি আছিলোঁ যে বাৰু ব'লা হে ভগৱান হেৰি ইমান ডাঙৰ ঘৰ নে আমাৰ ল'ৰাটোৱে ইমান ডাঙৰ ঘৰত থাকে অঁ আকৌ কিয় নাথাকিব আমাৰ ল'ৰাটোৰ সেইখিনি যোগ্যতা আছে বাবেতো ইয়াত থাকিব পাৰিছে ন আমাৰ ল'ৰাটোক পঢ়াই শুনাই সেইখিনি যোগ্যতা কৰিছোঁৱে আকৌ যাতে সি ডাঙৰ ঘৰ এখনত থাকিব পাৰে আৰু এতিয়া দেখিছ আমাকো মাতি আনিছে আমাৰ ল'ৰাটো কিমান ভাল ব'লা ব'লা ভিতৰত যাওঁ ব'লা আৰু তুমি কিন্তু তাত ভিতৰত এনেকৈ আচৰিত হৈ নেদেখাবা পিছত মোৰ ল'ৰাটোকে হাঁহিব সিহঁতে ই স্মাৰ্টজনী কেনেকুৱা গাঁৱলীয়া এনেকৈ কৈ বুজিছাতো এনেকৈ আচৰিত হৈ নেদেখাবা আকৌ হয় বাৰু ডাঙৰ ঘৰ মোৰেই আচৰিত লাগিছে সোমাবলৈ কিবা ভয় লাগিছে কিন্তু ল'ৰাটোৰ কথা আছে নহয় একেবাৰে হ'ব দিয়ক মই জানো নহয় মোক শিকাব নালাগে একেবাৰে তেওঁহে জানে মোৰ ল'ৰাটোৰ কথা মই জানো নহয় ব'লক ভিতৰত যাওঁ ব'লক হয় নেকি ব'লা ভিতৰত ব'লা ব'লক পিঠাকেইটা যে বনাই আনিছোঁ বোৱাৰীয়ে যে খাই বৰ ভাল পাব ন বোৱাৰীক গৈ পেলাই পিঠাকেইটা মই দিওঁগৈ ব'লক সোনকালে ইছ ৰাম বোৱাৰীয়ে একেবাৰে এইকেইটা পিঠা খাব নাপায়হে মৰিছে আৰু তেওঁলোক ইমান চহৰীয়া টাউনীয়া মানুহ কিমান চাগে ভাল বস্তু খায় তোমাৰ এই পিঠাকেইটা খায় নে নাখায় মোৰো সেইটো সন্দেহে লাগিছে বুজিছা তেনেকৈ নক'বচোন মোৰ বোৱাৰী ভালেই হ'ব মই জানো নহয় আমাক মাতি আনিছে যেতিয়া ভালেই হ'ব চাবচোন আৰু তাই ভাল বস্তু খায় বাৰু গম পাইছোঁ আমিও চাগে মাছে মাংসই খাব পাম ন হেৰি বহুত দিন মাছ মাংস খোৱাই নাই পিছে আমি ন হেৰি আজিৰ পৰা মাছে মাংসই খাই থাকিব পাম চাগে ন কথাটো কিন্তু ভালো লাগিছে হয়নে ভালকৈ বোৱাৰী ঘৰত এতিয়া ভালকৈ খাবলৈ পাম তাততো আমি কিমান দিন লঘোণেই থাকোঁ দিয়কচোন এতিয়া মাছে মাংস সদায় চাগে খাব পাম ন ভালো লাগিছে মনে কথাটো ভাবি তাত নকওঁ দিয়ক আপুনি চিন্তা কৰিব নালাগে সেই ইজনী কিনো উল্টা পুল্টা কথা কৈ থকা নহয় একেবাৰে তাই মাছ মাংস খাব নোপোৱাকৈহে আছে যেন খাবলৈ নোপোৱা নিচিনা কথা কিছুমান কয় ব'লা ভিতৰত যাওঁ ব'লা একেবাৰে বেছি কৰে বোপা অঁ মা দেউতা তহঁত আহি পালেহি বোপা আমি পাই গ'লোহি দে মোকতো কিয় নজনালি মা মই ৰৈ আছিলোঁ আকৌ আনিবলৈ যাম বুলি ঘৰে ওলালিহি চিনি পাওঁতে একো অসুবিধা হোৱা নাইতো মোক কিয় ফোন নকৰিলিনো হে বোপা হ'ব দে আৰু এইখিনিনো আমি উলিয়াব নোৱাৰিম নে মানুহক সুধি উলিয়ালোঁ আৰু এনেও তোক ডিষ্টাৰ্ব দিবলৈ বেয়া লাগিলে হে বোপা দেউতাৰে মিছা কথা কৈছে কিমানবাৰ তোক ফোন কৰিছে চাচোন চা এনি টাইম খালি বিজিয়ে দেখাই থাকে ফোনটো নালাগেই সেইবাবে আমি ৰৈ মানুহক সুধি আহি ওলালোহি এতিয়া মানুহজনৰ নামটো জানো বুলিহে উলিয়াব পাৰিলোঁ নহ'বাতো আমি হেৰাই থাকিলোঁ হয় তোৰ আকৌ ফোনটো নালাগে ভাগৰ লাগি গৈছে জাননে ইমান দুখ খোজ কঢ়াইছে দেউতাৰে মোক আৰু আমাৰ বোৱাৰীৰ দেউতাকজন বৰ ডাঙৰ মানুহ দেই সকলোৱে চিনি পায় বৰ হাত থকা মানুহ যেন লাগিছে নামটো ক'লেই চবেই চিনি পায় জাননে অঁ মা বহুত ডাঙৰ মানুহ জাননে বহুত ডাঙৰ বিজনেছ আছে আকৌ কিন্তু বহুত ভাল তহঁতে ভালেই পাবি তহঁতকতো তেওঁৱে মাতি পঠাইছে বাৰু ইমান কষ্ট কৰি দেউতাৰে লৈ আহিলে মোক মাতি দিয়া হয় কাৰোবাৰ সৈতে চাগে কথা পাতি আছিলোঁ মই সেইকাৰণে ফোনটো চাগে বিজি কৈ আছিলে মা হ'ব দে আহিতো পালিহি যেন তেনে আহি পালিহি যেতিয়া আৰু মুখ হাতবোৰ ধুই ল'ব ব'ল মই প্ৰণীতাক মাতি দিওঁ প্ৰণীতা ক'ত আছা মা দেউতাহঁত আহিলে ওলাই আহাচোন প্ৰণীতা মা দেউতা ইয়াতে বহিছোঁ না কি হ'ল বিকাশ কিয় চিঞৰি আছিলা আৰু এওঁলোক কোন প্ৰণীতা এয়া মোৰ মা আৰু দেউতা কি হ'ল বোৱাৰী আচৰিত হৈছে যে বোপা বোৱাৰী চাগে এয়াই ন আমাৰ অঁ মা এওঁৱেই প্ৰণীতা কি হ'ল তোমাৰ নাই একো হোৱা নাই আহক মা দেউতা আহক
বহক সিহঁক প্ৰণীতা মা দেউতাহঁত বহুত ভাগৰে জিগৰে আহিছে নহয় অলপ কাপোৰ কানি সলাই ফ্ৰেছ হৈ ৰেষ্ট ল'বলৈ দিয়া যাওক নেকি যোৱা তেন্তে লৈ যোৱা আমাৰ এই পুৰণা ঘৰটোলৈকে লৈ যোৱা মাহঁতে তাতে থাকি ভাল পাব পুৰণা ঘৰটো যে পিছফালে আছে তালৈকে লৈ যোৱা মা দেউতা যাওক বিকাশে লৈ যাব তালৈকে যাওক মই কাম কৰা মানুহজনীৰ হাততে চাহ তাহ পঠাই আছোঁ যাওক মা দেউতা ব'ল তালৈকে ব'ল মই লৈ যাওঁ ব'ল সোনকালে মই অফিচলৈ যাব লাগে নহয় দেৰিয়ে হৈ আছে বিকাশ তুমি কিন্তু বহুত লেট কৰি আছা দেই পাপাই কিন্তু বেয়া পাব পাপাই তেতিয়াই গ'ল আৰু তুমি এতিয়ালৈকে যোৱা নাই মোৰ কিন্তু খং উঠিব দেই পাপাই যদি বেয়া পায় মই কিন্তু বেয়া পাম যোৱা সোনকালে মাহঁতক থৈ পেলাই তুমি যোৱা অফিচলৈ হ'ব দিয়া নিজৰ ভাবি যোৱাই বেয়া নাপায় আৰু পাপাই আৰু মা দেউতাহঁত অহা কথা কৈ দিম আৰু তেতিয়া এনেও বেয়া নাপায় নহয় হ'ব দিয়া তুমি চিন্তা কৰিব নালাগে মই মাহঁতক থৈ পেলাই যামগৈ ঠিক আছে যোৱা মাহঁতক থৈ আহা ব'ল মা বোৱাৰী বোপা বোৱাৰীলৈ বুলি পিঠা কেইটামান বনাই আনিছিলোঁ পিঠাকেইটা লৈ যোৱাচোন বোৱাৰী মাই গড মোক নালাগে দেই মই নাখাওঁ এইবোৰ পিঠা চিঠা আপোনালোকে লৈ যাওক ৰুমলৈকে মই চাহ পঠাই আছোঁ কাম কৰা মানুহৰ হাতত তাৰ লগতে আপোনালোকে খাব পাৰিব যাওক লৈ যাওক মা দেউতা ব'ল ব'ল মোৰ দেৰি হৈ আছে নহয় হ'ব দে ব'ল মাজনী বিকাশৰ মাক দেউতাকক বোলে তুমি পুৰণা পিছফালে থকা ঘৰটোত থাকিবলৈ দিছা সেইটো ঘৰচোন কিমান দিনৰ পৰা বন্ধই হৈ আছে ইমান লেতেৰা হৈ আছে কোনোদিন সোমোৱা নাই কিমান দিনৰ পৰা মানুহ তাত থকা নাই সেইটো ৰুমত কিয় থাকিবলৈ দিলা মানে ভাল নহ'ল নেকি কথাটো মাক দেউতাকক বেয়া কথা হৈছে তুমি তাত কিয় থাকিব দিলা কোৱাচোন ইয়াত ইমানবোৰ ৰুম আছে ইয়াতে থাকিব দিয়া হয় তুমি তাত কিয় থাকিব দিলা মানে মই বুজি পোৱা নাই কথাটো ইমান লেতেৰা হৈ আছে ঝাৰু চাৰু দিয়া নাই কিমান দিন তেনেকেই পৰি আছে সেইটো ঘৰ তাত জানো থাকিব দিয়ে কোৱাচোন বাৰু ইয়াতে থাকিব দিব পাৰিলা হয় ভালহে পাপা তেওঁলোকে ৰুমটো চাফ চিকুণ কৰি ল'ব নিজে নিজে ঝাৰু দি ল'ব ৰুমটোও ভাল হ'ব আমাৰ ঘৰটো ভাল হৈ থাকিব তেওঁলোকে নিজে চাফ কৰি ল'ব আকৌ সেইটোনো কি ডাঙৰ কথা হ'ব দিয়া একো নহয় তাত থাকি বেয়া নাপাই দিয়া গাঁৱতহে জুপুৰি ঘৰত থকা মানুহে সেইটোনো কি বেয়া ঘৰ আমাৰ পুৰণা ঘৰে দেখোন থাকিব পাৰিব দিয়া চাফ চিকুণ কৰি লৈছে বোলে নিজে সাৰি পুচি শুনিছোঁ মই বাৰু চাম দিয়া এবাৰ তুমি চিন্তা কৰিব নালাগে আজি বোৱাৰী নিজে মাতি আহিছে সঁচাকৈ বোৱাৰী চাগে আগতকৈ ভাল হৈছে ন ভালেই বাৰু তথাপিও আমাক যে আজি নিজে গৈ মাতি আনিছে চাহ খাবলৈ কাৰণে বৰ ভাল লাগিছে শুনিছেনে হেৰি তাকে এনেইতো কাম কৰা মানুহৰ হাততহে কিবা কিবি দি পঠায় আজি আকৌ ঘৰলৈ মাতি আহিছেগৈ নিজে গৈ তাকো চাহ খাব আহক বুলি ময়ো কথাটো আচৰিত পাইছোঁ আৰু ভালো লাগিছে বাৰু দেচোন চাওঁ কিনো হয় দিয়ক ভাল হ'লেই হ'ল আৰু হেৰি সেইটোৱে বিচাৰোঁ আৰু মনে মনে থাকক শুনিবহি আকৌ শুনিলে বেয়া পাব বোৱাৰীয়ে গম পাইছেনে মা দেউতা চাহ খাওক মই নিজে বনাই আনিছোঁ চাহ খাওক তুমি চাহ আনিলা তুমি নিজে বনাইছা বোৱাৰী দিয়া চাহ দিয়া মা মই নিজ হাতেৰে বনাই আনিছোঁ আপোনালোকলৈ খাওকচোন কেনেকুৱা লাগিছে চাওক বাহ বৰ বঢ়িয়া চাহ বনাইছা বোৱাৰী আমাৰ বোৱাৰী দেখোন বৰ ধুনীয়া চাহ বনাব জানে ধন্যবাদ দেউতা বোৱাৰী তোমাৰ চাহ ক'ত তুমি চাহ নোখোৱা নেকি নাই মানে মই অলপ আগত খাই উঠিছোঁ যে সেইবাবে নাখাওঁ বহাচোন আমাৰ ওচৰতে মা ৰ'ব মই চকীখন আনি লওঁ ৰ'ব মা দেউতা বাকী কওকচোন আপোনালোকৰ গাঁৱত মাটি কিমান আছেনো মাটি দেউতা মানে পথাৰৰ মাটি ঘৰৰ মাটি মিলাই টোটেল কিমান মাটি আছেনো মই মানে কাম এটাৰ কাৰণে সুধিছোঁ আপোনালোকেতো জানেই অহা মাহনো ক'ত আৰুতো 15 দিনমানহে আছে আমাৰ বিয়ালৈ আমাৰ বিয়াটো আহি আছে আমাৰ বিয়াৰ পিছৰ পৰাতো সেইখিনি আমিয়ে চোৱা চিতা কৰিব লাগিব ন সেইবাবে ভাবিছোঁ সেইখিনি মাটিত ডাঙৰ বিল্ডিং এটা বনাই দিওঁ বিল্ডিংটো তেতিয়া আপোনালোকো থাকিব পাৰিব আমিও গৈ থাকিব পাৰিম ঘৰটো ভাঙি ভালকৈ ডাঙৰকৈ ঘৰ এটা বনাই দিওঁ বুলি ভাবিছোঁ সেইবাবে সুধিছোঁ কিমান মাটি আছেনো আপোনালোকৰ বোৱাৰী মাটি বুলিবলৈ আমাৰ সেই ভেটিটোৱে আছে ঘৰৰ ভেটিটোৱে আমাৰ মাটি আৰু পথাৰৰ মাটি তেনেকৈ নায়েই ওচৰতে অকণমানকৈ আছে পুখুৰীৰ নিচিনা সেইখিনিতে আমি খেতি কৰি দুবেলা দুমুঠি খাওঁ আৰু জানো দেউতাইহে জানিব আৰু কিমান হয় হেৰি নকয় কিয় বোৱাৰীয়ে ইমান ভাল কথা ভাবিছে আমাৰ ঘৰটোত বোলে বিল্ডিং ঘৰ বনাব ডাঙৰ ঘৰ বনাব কওক আকৌ কিমানমান মাটি আছেনো আমাৰ কিমান ভাল লাগিব ন আমাৰ ঘৰটো ভাঙি ডাঙৰ ঘৰ হ'ব বহুত ভাল কথা ভাবিছে দেই বোৱাৰীয়ে আপুনি কিয় মাত দিয়া নাই কওক আকৌ
বোৱাৰী আমাৰ মানে এবিঘামান হ'ব চাগে, এবিঘা মানে হ'ব, তাতকৈ বেছি ইমান নহ'ব, সিমানখিনি মাটি আছে অ' বোৱাৰী। তুমি বেয়া ভাবা নাই, ভালেই ভাবিছা। ঘৰটো বনাম বুলি মোৰো বহুত দিনৰ পৰা আশা আছিলে জানানে। কিন্তু বোপাটোক পঢ়াই শুনাই ডাঙৰ মানুহ কৰোঁতে, নিজে দুবেলা দুমুঠি খাই বৈ জীয়াই থাকোঁতে ক'তনো ঘৰ বনাব পাৰোঁ আৰু। দিন হাজিৰা কৰি চলোঁ, ঘৰ বনোৱাটো সম্ভৱেই নহ'ল অ' বোৱাৰী। তোমালোকে যে এইটো ভাবিছা, মোৰ বহুত ভাল লাগিছে কথাটো শুনি। এবিঘামান হ'ব আৰু বোৱাৰী। আমাৰ বোপাটোৱেও আগতে কৈ থাকে নহয় ঘৰ বনোৱাৰ কথা, সি ঘৰ বনাম বুলি কৈয়ে থাকে। সিয়ে তোমাক কৈছে চাগে ন? অঁ মা, আমি দুয়োটাই আলোচনা কৰিছোঁ মানে। কিন্তু দেউতা এটা কথা নহয়, আপুনি এখন দৰখাস্ত লিখি দিব লাগিব। কাৰণ আজিকালি মানে বিল্ডিং ঘৰ বনাবলৈ কাৰণে এখন দৰখাস্ত লিখি দিব লাগে, গম পাইছেনে? দৰখাস্তখন হ'লেহে বিল্ডিং ঘৰটো মানে ষ্টাৰ্ট দিয়ে। সেইবাবে আপুনি এখন লিখি দিব লাগিব, পাৰিবনে? বোৱাৰী, আমি এইবিলাক বুজি নাপাওঁ নহয়, মই ক'ত লিখিব পাৰিমনো? তুমিয়ে লিখি দিবা আৰু। মই কি কৰিব লাগিব ক'বা আৰু, মই এইবোৰ লিখা মেলা নাজানো নহয় ইমান। ঠিক আছে তেন্তে, হ'ব দিয়ক দেউতা, মই লিখি দিম, আপুনি চাইন এটাকে কৰি দিব। ৰ'ব, মই কাগজখন লৈ আহিছোঁ, আপুনি চাইন এটা কৰিয়ে দিয়ক। অঁ দিয়া, মই কৰি দিম দিয়া। ক'ত কৰিব লাগে দেখাই দিয়া, মই কৰি দিম নহয়। অঁ দেউতা, এইখন লওক, এইখিনিতে কৰিলেই হ'ব। লওক। কি হ'ল প্ৰণীতা, কিবা ক'ম বুলি কৈছিলা যে, কি কথা ক'বা? কোৱা আকৌ। মই মানে অফিচ যাওঁ যে, দেৰি হৈ আছে, সোনকালে কোৱা। বা, তুমিও একে বৰ চিনচিয়াৰ দেই। কালিলৈ আমাৰ বিয়া, আজিওনো অফিচলৈ যাব লাগেনে তুমি? যাব লাগিব আকৌ, নগ'লে হ'ব জানো? কাম অলপ পেণ্ডিং হৈ আছে মানে, সেইবাবে যাওঁ। কোৱাচোন, কি ক'বা? মানে বিকাশ, মই কথা এটা ভাবিছোঁ। বহাচোন এইখিনিতে, কথাটো শুনা। কি কথা কোৱা? মানে বিকাশ, আমাৰতো বিয়াখন পাপাই বিবাহ ভৱনতে ডাঙৰকৈ পতাৰ কথা কৈছে, হয়? বিবাহ ভৱনতে হ'ব, ইমান ডাঙৰ মানুহ আহিব। মানে মই কথাটো ক'বলৈ বিচাৰিছোঁ, মানে বিবাহ ভৱনত এতিয়া কিমান ডাঙৰ পেণ্ডেল হয়, ডাঙৰ মানুহ আহে, আৰু পাপাৰ লগত কিমান ধনী মানুহবোৰ আহিব, হয়নে? কিমান ডাঙৰ বিজনেছমেনবোৰ আহিব। মানে মই ভাবিছোঁ মা দেউতাক তালৈ নিয়াটো ভাল হ'ব জানো? মা দেউতা হ'ল গাঁৱলীয়া মানুহ, তেওঁলোকে তাত গৈ মিলিব নোৱাৰিব নহয়, তেওঁলোকে নিজেও বেয়া পাব দিয়াচোন। সেইবাবে মই মানে কথা এটা ভাবিছোঁ, মা দেউতাহঁতৰ কাৰণে মাংস চাংস মাছ চাছ কিবা অলপ আনি দি ঘৰতে বনাবলৈ দি থৈ ঘৰতে থাকক নেকি, ঘৰতে খাব। তাত গৈ পেলাই এনেই অশান্তিহে পাব, আৰু মানুহবোৰেও আকৌ তোমাকো হাঁহিব পাৰে, হয়নে নহয়? তুমিতো এতিয়া সিহঁতৰ লগত মিলি ষ্টেটাছ মেইনটেইন কৰিব জানা, কিন্তু মা দেউতাহঁতেতো নাজানে। সেইবাবে মই ভাবিছোঁ মা দেউতাহঁতক ইয়াতে মাছ মাংস আনি দিওঁ, ঘৰতে থাকক, ঘৰতে খাব। সেইটোকে তোমাৰ সৈতে আলোচনা কৰোঁ বুলি ভাবিছোঁ। মা দেউতাহঁতক কথাটো ক'ব লাগিছিলে, গম পাইছানে? অঁ, ঠিকেই ভাবিছা বাৰু কথাটো। হয়, মাহঁতেও তাত গৈ ভাল নাপাবও পাৰে। হ'ব দিয়া, মই বাৰু মাহঁতক কথাটো বুজাই দিম। বুজাই দিম মানে কম মানে কেতিয়া ক'বা আৰু? কালিলৈ বিয়া হ'লে এতিয়াই যাওঁ ব'লা, কথাটো কৈ থৈ পেলাই অফিচ যাবা, ব'লা ময়ো যাম। অঁ, ঠিক আছে তেন্তে ব'লা। মা দেউতা, তোমালোক ইয়ালৈকে আহিলা? আমি তোমালোকৰ ওচৰলৈকে যাম বুলি ওলাইছিলোঁ। হয় নেকি বোপা? তহঁতেনো আমাৰ ওচৰলৈ যাবলৈ সময় আছেনে বাৰু? সেইকাৰণে আমিয়ে আহিলোঁ, তহঁতে ইমান বিজি হৈ থাকোঁ আৰু ব্যস্ত মানুহ, সেইবাবে আমি আহিলোঁ দে। এনেও বোপা, ৰুমটোত সোমাইচোন কিবা আমনি লগা হৈছে আৰু, সেইবাবে বোলো তাৰ পৰাই আহোঁগৈ এবাৰ। অঁ মা, ভালে কৰিলে। দেউতা, ভালে কৰিলে, আহক বহকহি। আমি সঁচাকৈ আপোনালোকৰ ওচৰলৈকে যাম বুলি ওলাইছিলোঁ। হয় নেকি বোৱাৰী? আৰু বোপা, তই আজি অফিচলৈ যোৱা নাই? এতিয়ালৈকে যোৱাই নাইচোন, এনেচোন ইমান দেৰি যাৱই হ'বলা। অঁ মা, যাবলৈ ওলাইছিলে অফিচলৈ। আপোনালোকৰ লগত কথা এটা আলোচনা কৰোঁ বুলিহে ৰ'ল। আপোনালোকক কথা এটা ক'বলৈ যাওঁ বুলিহে ৰ'ল। এনেই আপোনালোকক কৈ যাবগৈ অফিচলৈ, দেৰিয়ে হৈ আছে হ'বলা তেওঁ। কথা? কি কথানো বোপা? ক আকৌ। মানে মা। কি মানে কৰি আছানো? ময়ে কওঁ শুনক মা, দেউতা। মানে কি জানেনে, কালিলৈতো আমাৰ বিয়া, আপোনালোকেতো জানেই। বিবাহ ভৱনতে পাপাই পাতিছে, বিবাহ ভৱনত ডাঙৰকৈ কৰিম বুলিয়ে বিবাহ ভৱনত পাতিছে। আৰু তাত মানে ডাঙৰ বিজনেছমেন আহিব, পাপাৰ লগৰ মানুহ আহিব, মোৰ লগৰ, মানে বহুত ধনী মানুহ আহিব জানেনে মা দেউতা? আপোনালোকে তাত গৈ বহুত আমনিহে পাব। তাত সকলোৰে লগত মিলিব নোৱাৰিব নহয়, আপোনালোক গাঁৱৰ মানুহ। সেইবাবে ভাবিছোঁ আপোনালোকৰ কাৰণে ইয়াতে মাছ মাংস অকণ আনি পেলাই ইয়াতে বনাবলৈ দি থৈ যাওঁ, আৰু ইয়াতে খাব, ঘৰতে থাকক। মানে তাত গৈ অশান্তি পাব আপোনালোকে। তাত ইমান ডাঙৰ মানুহবিলাক থাকিব, ষ্টেটাছ মেইনটেইন কৰিব নোৱাৰিব নহয় আপোনালোকে। সেইবাবে মই মানে বিকাশৰ সৈতে আলোচনা কৰিছোঁ, আপোনালোকক ইয়াতে মাছ মাংস অকণ আনি দিয়াৰ কথা। কি বোপা? অঁ দেউতা, প্ৰণীতাই ঠিকে কৈছে।
তহঁতে তাত গৈ পেলাই অশান্তিহে পাবি ঘৰতে মাছ মাংস অকণ আনিলে ইয়াতে বনোৱাই ইয়াতে খুৱাই ভাল গম পাইছনে তহঁতে ঘৰতে থাকিবি নালাগে যাবলৈ হ'ব দে বোপা আমি নাযাওঁ দে আৰু মাছ মাংস আনিব নালাগে আমাৰ খাবলৈ অলপো মন নাই গাটো ভাল নহয় বাৰে বাৰে গা ধুবলৈ গৈ আছোঁ পেটটো ভাল নহয় নালাগে দে বোপা নালাগে দিয়া মাজনী আমাৰ কাৰণে মাছ মাংস নানিলেও হ'ব বোৱাৰী বোপা মোৰো গাটো ইমান ভাল নহয় নালাগে দে আমাৰ কাৰণে মাছ মাংস আনিবলৈ আমি নাযাওঁ দে ঘৰতে থাকিম তহঁতে যা তহঁতৰ বিয়াখন ভালে কুশলে হোৱাটোৱেই লাগে আমাক আমি নাযাওঁ দে চিন্তা নকৰিবি আমি ঘৰতে থাকিম তহঁতে সুখত থাক খালি হ'ব দিয়ক তেন্তে ভাল কথা বিকাশ যোৱা তুমি অফিচলৈ যোৱা দেৰি হৈ আছে নহয় মই অফিচলৈ যাওঁ দিয়া মা দেউতা মই অফিচলৈ যাওঁ দে হ'ব দে বোপা যা মা দেউতা আপোনালোক যাওক কিবা ক'ব নেকি নাই বোৱাৰী একো ক'বলৈ নাই মানে কি জানানে আমাৰ কাপোৰবোৰ বৰ লেতেৰা হৈছে জানানে কাপোৰবোৰ ধুবলৈ কঁকালৰ বিষত থাকিব পৰা নাই দেউতাৰৰ গাটো ভাল নহয় কাপোৰবোৰ তোমাক কাম কৰা মানুহজনীয়ে ধুই দিব পাৰিব নেকি বাৰু তাকে সুধিম বুলি আহিছিলোঁ হ'ব দিয়া কি মোৰ কাম কৰা মানুহে আকৌ আপোনালোকৰ কাপোৰ কিয় ধুব কথা কৈছে শুনা নিজে ধুই লওক গৈ ইছ ৰাম মোৰ কাম কৰা মানুহে আকৌ তেওঁলোকক আলপৈচান ধৰিব যাব নিজে ধুই লওক গৈ যাওক হেৰা হ'ব দিয়া মই ধুই দিম নহয় মই আছোঁ নহয় ব'লা আমি যাওঁ ব'লা মই ধুই দিম ব'লা ইছ কি কথা কৈছে আপুনি আপোনাৰ গাটো ইমান বেয়া ভৰিখনৰ বিষত যেন আপুনি থাকিবই পৰা নাই আৰু কাপোৰ কেনেকৈ ধুব কথা যে কয় আপুনি বোৱাৰী তোমালোকৰ মেচিনটো আছে নহয় মেচিনতে দি দিবা নেকি কাপোৰখিনি হয় নেকি এতিয়া মানে আপোনালোকৰ এই লেতেৰা কাপোৰবোৰ মই আমাৰ ৱাশ্বিং মেচিনত দিব লাগে মোৰ সেইটোহে কাম বাকী ৰ'ল আৰু নহয় জানো আপোনালোকৰ কাপোৰবোৰ আনি ৱাশ্বিং মেচিনত ধুৱাই দিয়া নোৱাৰোঁ দেই নোৱাৰোঁ আপুনি কি বুলি ভাবিছে আপোনালোকক থাকিবলৈ যে দিছোঁ সেইটোৱে ডাঙৰ কথা থাকিবলৈ দিয়াৰ পিছত আকৌ এইবোৰ কথা কাপোৰ ধুই দিব লাগে কথা ক'বলৈ আহিছে নিজে ধুই লওক সেই ভিকহু ঘৰ জুপুৰি ঘৰটোৰ পৰা আহি যে পাকা ঘৰত থাকিব পাৰিছে সেইটোৱে যথেষ্ট বুজিছে কথা মানে অকণমান সুবিধা দিলেই মোৰ ওপৰত উঠে মানে যাওক ইয়াৰ পৰা নিজে ধুই লওক গৈ যাওক ইয়াৰ পৰা হ'ব দিয়া বোৱাৰী হ'ব দিয়া নালাগে আমি নিজে ধুই ল'মগৈ দিয়া বেয়া নাপাবা কোৱাৰ বাবে হেৰি আমাৰ এটাই ল'ৰা আৰু তাৰ কাৰণে আমি কিমান সপোন দেখিছিলোঁ কিমান আশা বুকুত বান্ধি ৰাখিছিলোঁ কিন্তু তাৰ বিয়াখনে আমি নাপালোঁ তাৰ বিয়াখনত আমি মাক বাপেক ভাল হৈ চাব নেপালোঁ থাকিব নেপালোঁ আমি ইয়াত থাকি কি কৰিম কওকচোন আমি যাওঁগৈ ব'লক আমি গাঁৱৰ ঘৰতে থাকিমগৈ ব'লক ইয়াত আৰু নাথাকোঁ আপুনি আজি কৈ দিয়ক সকলোকে আমি ইয়াত নাথাকোঁ আৰু আমি গাঁৱৰ ঘৰতে থাকিমগৈ সিহঁতে সুখেৰে থাকক ইয়াতে আমাক নালাগে সিহঁতক নিজৰ ল'ৰাটোৰ বিয়াখনেই যদি চাব নাপালোঁ আৰু কি লাগে মোক তাক লৈ কিমান আশা আছিলে আমাৰ সকলো চেচ হৈ গ'ল আপুনি কিন্তু আজি খোলাখুলিকৈ সকলোকে কৈ দিয়ক আমি ইয়াত নাথাকোঁ আৰু এনেকৈ ৰুমৰ ভিতৰতে মানুহ সোমাই থাকিব পাৰে নেকি মই যামগৈ মোৰ গাঁৱৰ ঘৰলৈ বহুত মনত পৰিছে মোক লৈ ব'লক তাকেও ময়ো তাকে ভাবিছোঁ আমি ইয়াত আৰু নাথাকোঁ নেকি এনেকৈ থকাটো ভাল হোৱা নাই আমি গাঁৱৰ ঘৰতে থাকিমগৈ ব'লা মই কৈ দিম দিয়া আজি সকলোকে সেইবাবেতো আহিছোঁ ইয়ালৈ চবকে মাতি আজি কৈ দিম বোপা ঘৰতে আছে বোলে আহিছে সেইবাবেতো আহিছোঁ তাকো কথাটো কওঁ নাথাকোঁ আৰু দিয়া তুমি চিন্তা নকৰিবা যামগৈ আমি সোনকালে আপোনালোক ইয়াত কিবা ক'ব বোৱাৰী তুমি এইবোৰ কি কাপোৰ পিন্ধিছা এতিয়াতো তুমি বোৱাৰী হ'লা ন অলপতো বাচি বিচাৰি চলিব লাগে ন বেয়া নাপাবা আকৌ কোৱাৰ বাবে হোৱাট মোক আপুনি কাপোৰৰ কথা শিকাবলৈ আহে মই কি পিন্ধিব লাগে কি পিন্ধিব নালাগে আপুনি মোক শিকাবলৈ কোন হা আপোনালোকক ইয়াত থাকিবলৈহে দিছোঁ মোক আপোনালোকে অৰ্ডাৰ দিবলৈ আপোনালোক কোন আপোনালোকে ইয়াত যে থাকিব পাইছে সেইটো ডাঙৰ কথা আৰু মোক শাসন কৰিবলৈ নাহিব বুজিছে আপোনাৰ ল'ৰাই মোক একো ক'ব দম নাই আৰু আপোনালোক কোন
হ'ব দিয়া বোৱাৰী, হ'ব দিয়া, বেয়া নাপাবা। মায়ে এনেই যি টি কথা কৈ থাকে। হেৰা, মনে মনে থাকাচোন, কিনো যি টি কথা কৈ আছা। বোৱাৰী হ'ল টাউনৰ ছোৱালী, গাঁৱলীয়া নহয় নহয় চাদৰ মেখেলা পিন্ধি থাকিব যে। টাউনীয়া ছোৱালী যেতিয়া টাউনীয়া বোৱাৰী, এইবোৰ পিন্ধাটো সামান্য কথা। তুমি এইবোৰত চকু নিদিবা। একো নহয় দিয়া, পিন্ধক দিয়া, নিজৰ ছোৱালীৰ নিচিনা পিন্ধিলেনো কি হয়। এইবোৰ কথা নক'বাচোন, বাদ দিয়া। হ'ব দিয়ক, হ'ব দিয়া বোৱাৰী, মোৰ ভুল হৈ গ'ল, মাফ কৰি দিবা। মই নাজানো যে এইবোৰ কথা, বেয়া নাপাবা। বোৱাৰী, বোপা আছেনে ঘৰত? কিয় লাগে তেওঁ? মানে বোৱাৰী, আমি যামগৈ বুলি ভাবিছোঁ। আমি গাঁৱৰ ঘৰলৈকে যামগৈ বুলি ভাবিছোঁ। তোমালোকে সুখেৰে থাকা, আমি অকণো বেয়া নাপাওঁ। আমি ইয়াত থাকি থাকি বৰ আমনি পাইছোঁ। গাঁৱলীয়া মানুহ যে, গাঁৱত থাকি থাকি এইবোৰ টাউনত এটা ৰুমতে সোমাই থাকিবলৈ বৰ অশান্তি পাইছোঁ, গম পাইছানে? আমি যাওঁগৈ, বোপাটোক কোৱাচোন আমাক তাত থৈ আহকগৈ। কি? গাঁৱৰ ঘৰ? আপোনালোকৰ ক'ত গাঁৱৰ ঘৰ আছে? আপোনালোকৰ এতিয়া কোনো গাঁৱত ঘৰ নাই, বুজিছে? আৰু ইয়াত থাকিনো কি অসুবিধা পাইছে? ইমান ধুনীয়াকৈ বিন্দাছ এটা ৰুমত সোমাই আছে। কাম কৰা মানুহে গৈ ভাত দিয়ে, চাহ দিয়ে, বহি বহি আৰামত খাইছে, একো কাম বন নকৰাকৈ খাব পাৰিছে লোকৰ ওপৰত। আৰু তাতকৈ কি সুবিধা লাগে আপোনালোকক? আৰু গাঁৱৰ ঘৰ বুলি কৈছে, গাঁৱৰ ঘৰ আপোনালোকৰ নাই। সিদিনাখন চহী কৰাটো পাহৰি গ'ল। আপোনালোকে যে উকা কাগজত চহী মাৰিছিলে, সেই গোটেইবোৰ সম্পত্তি এতিয়া মোৰ নামত, আৰু মই বিক্ৰী কৰি দিলোঁ। চহী কৰিলে আৰু পাহৰি গ'ল। এইকাৰণেতো ভাল লাগে মোৰ গাঁৱলীয়া মানুহ, একো বুজি নাপায়। এতিয়া আপোনালোকৰ কোনো উপায় নাই, কোনো মাটি নাই, বুজিছে? ক'তো যাওঁ যাওঁ কৰি থাকিও লাভ নাই, আৰু ওলাই গ'লেও যাওক, মোৰ কোনো কথা নাই। কিন্তু গাঁৱত আপোনালোকৰ কোনো ঘৰ বাৰী নাই। কি? এইবোৰ কি কথা কৈছা বোৱাৰী তুমি? এইবোৰ কি কথা কৈছা? আমাৰ মাটি নাইকিয়া হ'ল মানে, ঘৰ নাইকিয়া হ'ল মানে, তুমি কিয় এনেকুৱা কাম কৰিলা? মোক মিছা কথা কৈ মোৰ পৰা মিছাকৈ চাইন ল'লা। তুমি এনেকুৱা বুলি ভবা নাছিলোঁ বোৱাৰী। তুমি আমাক কিয় এনেকুৱা কৰিলা বোৱাৰী? আমাৰ সেই জুপুৰি ঘৰটোৱে আমাৰ কাৰণে বহুত সুখৰ ঘৰ আছিলে। তুমি সেইখিনিও কাঢ়ি নিলা। আমাৰ ল'ৰাটোতো আমাৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ গলাই, আৰু এতিয়া ঘৰটোও কাঢ়ি নিলা তুমি। তুমি কিয় এনেকুৱা কৰিলা বোৱাৰী? আমি ক'ত যাম এতিয়া? আমাৰ ভৱিষ্যত কি হ'ব? তুমি কিয় এনেকুৱা কৰিলা? তুমি এনেকুৱা ওলাবা বুলি ভবা নাছিলোঁ। বোপাই এইবোৰ জানেনে বাৰু? চুপ থাকক, কি কথা ক'বলৈ আহিছে? আপোনালোকক মই একো ঠগা নাই। আপোনালোকে তেনেকুৱা মানুহে, আপোনালোকক যোনে তোনে ঠগিব পাৰিব। আৰু ইয়াত থাকিব দিছোঁতো, সেইটোৱে বহুত। আৰু মোৰ যদি খং উঠে ইয়াৰ পৰা উলিয়াই দিব পাৰোঁ, কিন্তু সেইবাবে মোক যি টি কথা কয় খং উঠাই নাথাকিব, কৈ দিছোঁ। প্ৰণীতা! বিকাশ, তুমি কেতিয়া আহিলানো? গমেই নাপালোঁ। চুপ থাকা। তুমি এনেকুৱা দাংকাটি বোৱাৰী বুলি মই ভবা নাছিলোঁ। তুমি ইমান অভদ্ৰ মানুহ, মই এনেকুৱা বুলি ভবা নাছিলোঁ। তোমাক ভাল পাইছিলোঁ, কিন্তু তুমি যে এনেকুৱা ওলাবা তলে তলে ভাবি পোৱা নাছিলোঁ। তুমি মোৰ মা দেউতাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা, আৰু আমাৰ গাঁৱৰ ঘৰৰ মাটিও তুমি বেছি দিলা। মই শুনিহে আছিলোঁ তোমাৰ কথাখিনি। তুমি এনেকুৱা কিয় কৰিলা হা? তুমি এনেকুৱা কিয় কৰিলা? তোমাক আজি মই সোধাই নেৰোঁ। তুমি এনেকুৱা অভদ্ৰ তিৰোতা বুলি ভাবা হয় মই কেতিয়াও বিয়া নাপাতো তোমাক। কি? তুমি কাক অভদ্ৰ বুলি ক'ব আহিছা হা? এটা চপনীয়া এটা ঘৰ যোৱা এটাই মোক কথা শুনাবলৈ আহিছা? তোমাৰ মোক কথা কোৱাৰ অধিকাৰ নাই। তুমি মোৰ দেউতাৰ ওপৰত চলি আছা, মোৰ ওপৰত চলি আছা, বুজিছা? তোমাক মই ৰাখিছোঁ খুৱাই বোৱাই ইয়াত। তোমাৰ মা দেউতাক তোমাক মোৰ ঘৰত ৰাখিছোঁ, তোমাৰ ঘৰত মই গৈ থকা নাই। তুমি মোক এনেকৈ কথা ক'বলৈ ক'ত সাহস পালা হা? এটা চপনীয়া যোৱাই এনেকুৱা কথা কোৱাটো শোভা নিদিয়ে, বুজিছা? কি? তুমি কি কথা ক'বলৈ আহিছা এইবোৰ? মই তোমাক এতিয়াই ডিভোৰ্চ দিম, নাথাকোঁ তোমাৰ ঘৰত আৰু। মই এতিয়াই যামগৈ মা দেউতাক লৈ, নালাগে তোমাক মোক। কি? যোৱা? নোযোৱানো কিয়? তোমাক জানো মই ৰখাই থৈছোঁ? আমাৰ পাপাৰ এই বিশাল সম্পত্তি দেখি মোক বিয়া পাতিবলৈ বহুতটা ল'ৰা লাইন লাগিব, বুজিছা? বহুত ল'ৰা পাম মই। তুমি কিন্তু নোপোৱা মোৰ দৰে ইমান বিশাল সম্পত্তি থকা ঘৰৰ ছোৱালী এজনী। যোৱা, ডিভোৰ্চ দিয়া। মই কি চিন্তা কৰিছোঁ বুলি ভাবিছা নেকি? মাজনী! পাপা তুমি? তই এনেকুৱা ওলাবি বুলি ভাবি পোৱা নাছিলোঁ মই মাজনী। তোক মই মৰম কৰি কৰি ডাঙৰ কৰিলোঁ। মাৰে ঢুকোৱাৰ পিছৰ পৰা তোক যি বিচাৰোঁ তই তাকে দিলোঁ। তোক কি দিয়া নাছিলোঁ? তই এনেকুৱা ওলাবি বুলি ভবা নাছিলোঁ। তোক মই ইমান বেয়া সংস্কাৰ দিলোঁ নে?
মোৰে দুখ চাগে তোক ভালকৈ মই পঢ়ালোঁ শুনালোঁ কিন্তু তোক ভাল ব্যৱহাৰ দিব নাজানিলোঁ তই শাহু শহুৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো নাজান গিয়েৰক কেনেকৈ ব্যৱহাৰ কৰিছ সেইটো বুজি পাইছনে তই শাহু শহুৰৰ মাটি বাৰী বেচি দিলি তই কেনেকুৱা কাম কৰিছ তই এবাৰ ভাবি চাইছনে মই অলপ দিনৰ পৰা তোৰ ৰংবোৰ চাই আছিলোঁ তোৰ কাৰ্য কাৰখানাবোৰ মই চাই আছিলোঁ কিন্তু মই তোক একো কোৱা নাছিলোঁ ভাবিছিলোঁ তই চিধা হবি নেকি তই ভাল হবি নেকি নাই মাজনী লাজ পাইছোঁ মই আজি তোক মই নিজৰ ছোৱালী বুলি ক'বলৈ লাজ পাইছোঁ তই এনেকুৱা ওলাবি বুলি ভবা নাছিলোঁ তই এনেকুৱা ব্যৱহাৰ কৰিব পাৰ মানুহক মই ভাবিয়ে পোৱা নাই তই কেনেকৈ এনেকুৱা ব্যৱহাৰ কৰ তইতো মোৰে ছোৱালী তই এনেকুৱা কিয় ওলালি তই কি পোৱা নাছিলি যে তই সেই গাঁৱৰ মাটিখিনি বেচিবলগীয়া হ'ল সেইখিনি টকাৰে তই কি কৰিলি সেইখিনি টকা হ'লেহে তোৰ হয়নে পাপা তুমি কেনেকৈ গম পালা চুপ থাক মই কিয় গম নাপাম তই যাক বেচিছ সেইজনটো মোৰে বন্ধু আছিলে তই সেইটো জাননে নাজান তেওঁ মোক সকলোবোৰ কথা কৈছে আৰু তোৰ কথাও সকলো কৈছে তই কি কৰিছ কি নাই কৰা বুজিছ বিয়ৈ মোক এটা কথা উত্তৰ দিয়ক খালি আমাৰ এতিয়া ভৱিষ্যত কি হ'ব কওকচোন আমাৰ একো মাটি ভেটি নাইকিয়া হৈ কৰি পেলালে বোৱাৰীয়ে আৰু ইয়াত এনেকৈ আমি থাকিব নোৱাৰোঁ আমাৰ এতিয়া ভৱিষ্যতটো কি হ'ব আপুনি আমাক উত্তৰ দিয়ক আমি ক'ত যাম ৰ'ব বিয়ৈ আপুনি চিন্তা নকৰিব মই সকলো ঠিক কৰি দিছোঁ মই যেতিয়াই গম পাইছোঁ তাই এনেকুৱা কৰিছে বুলি মই তেতিয়াই সকলো পইচা ওলটাই দি মই গোটেই মাটিখিনি কিনি থৈছোঁ আপুনি চিন্তা নকৰিব আৰু তাত এটা ভালকৈ ঘৰ বনোৱাৰ কাৰণেও আৰম্ভ কৰিছোঁ প্ৰায় হৈছেহি আপোনালোকক কথাটো কোৱা নাছিলোঁ ভাবিছিলোঁ তাইক বেয়া পাব আপোনালোকে তাই লাহে লাহে নিজে ভাল হ'ব নেকি সেই বুলি ভাবিছিলোঁ কিন্তু বিয়নী মোক ক্ষমা কৰি দিব তাইক মই ভাল কৰিব নোৱাৰিলোঁ তাই কিয় এনেকুৱা কৰিলে মই বুজি নাপালোঁ আপোনালোকৰ ঘৰটো এতিয়া মই ভালকৈ বনাই দিছোঁ চব ভাল হৈ যাব আপুনি চিন্তা নকৰিব আপোনালোকে পাৰিলে ক্ষমা কৰি দিয়ক আমাক পাপা মোক ক্ষমা কৰি দিয়া মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া মই নাজানোতে ভুল কৰি পেলালোঁ মই পইচাৰ গৌৰৱ দেখালোঁ পাপা মোক ক্ষমা কৰি দিয়া মই এনেকুৱা কৰিব নালাগিছিলে মোক ক্ষমা কৰি দিয়া মাজনী ক্ষমা মোক নহয় তোৰ শাহু শহুৰক খোজ মোৰ বিয়নীক খোজ আৰু মোৰ জোঁৱাইক খোজ তই এটা কথা মন দি শুনিবি যে নিজৰ মাক দেউতাকক এৰি যোনে ঘৈণীয়েকৰ লগত গুচি যায় সেইজনকহে চপনীয়া জোঁৱাই বুলি কয় বুজিছ মাক দেউতাকক লগত লৈ আহি নিজৰ কাম কৰি ঘৈণীয়েকৰ লগত থকাটো চপনীয়া জোঁৱাই বুলি নকয় মাক দেউতাকক তেওঁ এৰি থৈ অহা নাই নহয় তই চপনীয়া জোঁৱাই বুলি যে হাঁহিলি বহুত ভুল কৰিছ সেইটো চপনীয়া বুলি নকয় কাৰণ মই অকলশৰীয়া মানুহ মাৰে নাই মই অকলশৰীয়া যেতিয়া তহঁতেও মোৰ সকলো তহঁতে মোৰ লগত থাকিবই লাগিব সেইবাবে কি জোঁৱাই চপনীয়া হৈ যাব নেকি তই এনেকুৱা কথা আৰু দ্বিতীয় দিন নকবি আৰু শুন মই অকলশৰীয়া যেতিয়া তহঁতেতো মোৰ লগত থাকিবই লাগিব 15 দিন হ'ব দিয়া পাপা মই বুজিলোঁ বিকাশ মোক ক্ষমা কৰি দিয়া মা দেউতা মোক ক্ষমা কৰি দিয়ক নিজৰ ছোৱালী বুলি ভাবি মোক ক্ষমা কৰি দিয়ক মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল আপোনালোকক বহুত অপমান কৰিলোঁ মোক ক্ষমা কৰি দিয়ক সৰু ছোৱালী বুলি নাজানোতে বহুত ভুল কৰিলোঁ মোক ক্ষমা কৰি দিয়ক মা দেউতা হ'ব দিয়া বোৱাৰী ক্ষমা খুজিব নালাগে তোমাৰো মা নাই যেতিয়া তোমাক শাসন কৰিবলৈ কোনো নাছিলে বুজাবলৈও কোনো নাছিলে সেইবাবে কৰিলা আৰু এইবোৰ দিয়া আমি বেয়া পোৱা নাই তোমালোকৰ ভাল হোৱাটোৱেই লাগে তুমি যে বুজি পালা শেষত হ'লেও সেইটোৱে আমাৰ কাৰণে যথেষ্ট ক্ষমা নিবিচাৰিবা দিয়া তুমিওতো আমাৰ নিজৰে ছোৱালী বোৱাৰী ক্ষমা বিচাৰিব নালাগে দিয়া মই তোমালোকক বেয়া পাই থকা নাই আৰু বেয়া পাবও নোৱাৰোঁ তোমালোকক আৰু মোৰ কথাটো সম্পূৰ্ণ নহ'ল নহয় মাজনী এতিয়াৰ পৰা মই অকলশৰীয়া যেতিয়া মোৰ লগতো থাকিবই লাগিব মোৰ লগত 15 দিন থাকিব লাগিব আৰু 15 দিন গাঁৱৰ ঘৰত থাকিবা গাঁৱৰ ঘৰটোতো বনাই হ'বই আৰু বেছি দিন নাই সেইটো ঘৰতো থাকিব লাগিব বোৱাৰী যেতিয়া তোমালোক সকলো তাতো থাকিবা আৰু মোৰ লগতো থাকিবা হ'বনে এনেকৈ থাকিব লাগিব দেই সকলো মিলা প্ৰীতিৰে আৰু যাতে সকলোকে বুজি পোৱা মৰম আদৰ কৰা মই সেইটোৱে বিচাৰোঁ মাজনী তোমাক বিকাশ শুনিছানে নাই তুমি মোকো চাব লাগিব নিজৰ মা দেউতাকো চাব লাগিব মোকো চাব লাগিব মইতো অকলশৰীয়া মানুহ এই গোটেই সম্পত্তিটো তোমালোকৰে শুনিছানে নাই পাপা মই বুজি পাইছোঁ দিয়ক আপোনাক মই কেতিয়াও নেৰোঁ আপুনি মোক ইমানখিনি উপকাৰ কৰিছে কিয় এৰিম বাৰু আপোনাক মই নিশ্চয় চাম মোৰ নিজৰ মা দেউতাৰ লগত আপোনাকো চাম আকৌ বিয়ৈ আজিহে গম পালোঁ আপুনি কিয় ইমানখিনি উন্নতি কৰিব পাৰিছে ইমানখিনি ছাকচেছ কেনেকৈ হ'ব পাৰিছে এতিয়া বুজি পাইছোঁ আপোনাৰ মনটো সঁচাকৈ বৰ ডাঙৰ দেই বৰ বহল সেইবাবেতো ইমানখিনি উন্নতি কৰিব পাৰিছে
হয় নেকি বিয়ৈ হ'ব দিয়ক হ'ব দিয়ক এতিয়া সকলো বহক মই আজি আপোনালোকলৈ ভালকৈ কিবা এটা বনাই আনিম বহক কিন্তু হয় নেকি বোৱাৰী ব'লা মই সহায় কৰি দিম ব'লা তোমাক অঁ মা ব'লক